পাছত অধিক শক্তিশালী হৈছে জুবিন গাৰ্গৰ সত্তা। অধিক শক্তিশালী হৈছে ঐক্য সংহতি। একেখন ছালৰ তলত ভিন্ন জাতি ধৰ্মৰ লোক, একেখন মঞ্চত প্ৰতিটো ধৰ্মৰ গুৰু। ইছলাম ধৰ্মাৱলম্বীয়ে কৰিছে দুৱা, হিন্দু ধৰ্মাৱলম্বীয়ে কৰিছে প্ৰাৰ্থনা, নাম প্ৰসংগ। একেটা শাৰীতে শিখ, বুদ্ধিষ্ট, খ্ৰীষ্টিয়ান, জৈনসকল। জুবিন গাৰ্গে বিচৰা অসমখনৰ প্ৰতিফলন ঘটিছে এমহীয়া শ্ৰদ্ধানুষ্ঠানসমূহত। এয়া কাহিলীপাৰা। এয়া নুনমাটিৰ নিজৰাপাৰত সম্প্ৰীতিৰ বাৰ্তাবাহক ছবি। জুবিন দাই মানুহৰ মাজত ভাই ভাতৃত্ব কায়েম কৰিবলৈ আহিছিল। কোন হিন্দু আছিল, কোন মুছলমান আছিল, কোন সৰু আছিল, কোন ডাঙৰ আছিল, কোন পাগল আছিল, কোন বেপাৰী আছিল, কোন চব্জিৱালা আছিল, সকলোকে সমান কৰি থৈ গ'ল। হিন্দু বুলি কোনো কথা নাই, আলিম বুলি কোনো কথা নাই, পুৰোহিত বুলি কোনো কথা নাই। কি এটা দয়া উপজিছে যে আমি ক'ব নোৱাৰো। আজি সকলোতে জুবিনময় জুবিনময়। আৰু তেতিয়া ৰাতি 2টা নে 3টা 4টা বাজিছিল। ওলাই আহি দেখিলে এটা ঘৰত সৰু সৰু ল'ৰাবিলাকে কোৰাণ মুখস্থ কৰি আছে। আমাৰ হাফিজিয়া মাদ্ৰাছা বুলি কয়। তেওঁ ওলাই গৈ দেখিলে ইয়াতে কি হয়, কৈছে এইখন মাদ্ৰাছা হয় নেকি? কাৰ ল'ৰা এইবোৰ? বোলে এইবোৰ ইতিম মানে অনাথ, বেছিভাগেই মাক বাপেকৰ নাই। সেই মানুহ আজি পাবলৈ নহ'ব অসমত বিচাৰি ভাৰতবৰ্ষত। সেই ফাংচনত যিবোৰ 7 লাখ 8 লাখ 10 লাখ টকা পাইছিল গোটেই মাদ্ৰাছাখনত দি থৈ আহিছে। প্ৰাৰ্থনা হৈ মুখে মুখে নিকৰিছে মায়াবিনী। এয়া বঙাইগাঁৱৰ দৃশ্য। সন্যাসী পাহাৰত জুবিন ক্ষেত্ৰ নিৰ্মাণৰ পৰিকল্পনা। এয়া খুমটাইৰ দৃশ্য, এক আধ্যাত্মিক পৰিৱেশ। টিয়কৰ আকাশে বতাহে জুবিনৰ প্ৰিয় গীতৰ সুৰ ভাহিছে। জুবিনৰ প্ৰিয় গছ আছিল নাহৰ গছৰ পুলি ৰুই জুবিনলৈ শ্ৰদ্ধাঞ্জলি বালিপাৰাত। জুবিন গাৰ্গে ভাল পাইছিল খাটি খোৱা লোক। ডিব্ৰুগড়ত খাটি খোৱা লোকক কংগ্ৰেছে প্ৰদান কৰিছে মাটিৰ চাকি আৰু মিঠাতেল। জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এইবাৰ দীপাৱলীত আতচবাজি নুফুটাবলৈ জনালে আহ্বান। জুবিন গাৰ্গে ভাল পাইছিল সেউজীয়া পৰিৱেশ। গহপুৰৰ বুৰৈ নৈৰ বালিচৰত মুকলি কৰা হয় জুবিন গাৰ্গ মেমৰিয়েল উদ্ভিদ উদ্যান। সোণাৰীটো প্ৰেছ ক্লাবৰ উদ্যোগত আলিৰ কাষে কাষে ৰোপণ কৰা হয় নাহৰৰ পুলি। টংলাত জুবিন গাৰ্গৰ স্মৃতিসৌধ নিৰ্মাণ। জুবিনৰ ঘনিষ্ঠ বন্ধু পবিত্ৰ ৰাভাৰ উদ্যোগত নিৰ্মাণ কৰা হয় স্মৃতিসৌধটো। শ্ৰদ্ধাঞ্জলি জনাবলৈ উপস্থিত হয় অৰুণাচলৰ গায়ক অশোক সোণম। ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত প্ৰাণৰ শিল্পীগৰাকীক স্মৰণ। মাৰ্ঘেৰিটাতো বাজপেয়ী ভৱনত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন। জুবিন গাৰ্গৰ স্মৃতি জীয়াই ৰখাৰ বাবে কাম কৰিব বুলি দোহাৰে বিজেপি নেতাসকলে। তেখেতে নিজৰ গীতৰ জৰিয়তে, তেখেতে নিজৰ মানৱতাবাদী তেখেতৰ যিটো চৰিত্ৰ আছিল, এই মানৱতাবাদী চৰিত্ৰৰ জৰিয়তে সকলো নিষ্পেষিত জনতাৰ কাৰণে যেনেদৰে চিন্তা কৰিছিল, দৰিদ্ৰৰ কাৰণে জুবিন গাৰ্গ ডাঙৰীয়া ভগৱানতকৈ কম নাছিল। নিশ্চয় আপোনালোকে শুনিছে, অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰথম দিনাৰ পৰা ন্যায় বিচাৰি তেখেতে যিটো আগ্ৰহ প্ৰকাশ কৰি আজি জুবিনক ন্যায় দিব বিচাৰিছে, আমিও ভাবোঁ ন্যায়ালয়ৰ ওপৰত বিশ্বাস ৰাখিব লাগিব। শ্বিলঙত ন্যায়ৰ দাবীৰে স্বাক্ষৰ অভিযান। উপস্থিত থাকে মেঘালয়ৰ মন্ত্ৰীও। ৰোপণ কৰা হয় নাহৰৰ পুলি। জুবিনৰ গীত বজাই ৰোমন্থন কৰা হয় জুবিনৰ স্মৃতি। দাবী কৰিলে CBI তদন্ত। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।